এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 10 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কেইখনমান পেঞ্চন আঁচনিৰ লগতে অৰুণোদয় আঁচনিলৈ। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখত কিন্তু অৰুণোদয় আঁচনিৰ লগতে কেইখনমান পেঞ্চন আঁচনিত টকা অসমৰ 43,46,349 গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাই দিয়ে। তো আজি হ'ল 10 আগষ্ট। আজি কিন্তু অসমৰ 43,46,349 গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত অসম চৰকাৰে প্ৰদান নকৰিব অৰুণোদয় আঁচনিৰ লগতে কেইখনমান পেঞ্চন আঁচনিৰ টকা। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে কেতিয়া টকাখিনি লাভ কৰিব আপোনালোকক বিস্তাৰিত জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে এতিয়াই তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো কোন কেইখন আঁচনিৰ টকা হিতাধিকাৰীসকলে আজি লাভ নকৰিব, প্ৰথমে আপোনালোকক আঁচনি কেইখনৰ বিষয়ে জনাই আছোঁ। ইয়াৰ পিছত জনাম আজিৰ পৰিৱৰ্তে কিমান তাৰিখত টকাখিনি লাভ কৰিব। আঁচনি কেইখন ক্ৰমে অৰুণোদয়, শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিৰ টকা হিতাধিকাৰীসকলে কিন্তু আজি বেংক একাউণ্টত লাভ নকৰে। তো কেতিয়া লাভ কৰিব এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে জৰুৰী ঘোষণা। এই মাহৰ পেঞ্চন আৰু অৰুণোদয়ৰ দিন অৰ্থাৎ 10 তাৰিখটো সপ্তাহান্ত শনিবাৰ আৰু দেওবাৰ পৰাৰ বাবে ডিবিটিৰ জৰিয়তে হিতাধিকাৰীসকলক ধনৰাশি প্ৰেৰণ কৰিব পৰা নাযাব। তাৰ পৰিৱৰ্তে এই ধনৰাশি সোমবাৰ অৰ্থাৎ 12 আগষ্ট তাৰিখে হিতাধিকাৰীসকলে নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন বিশেষ আপডেট প্ৰদান কৰিছে। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিৰ লগতে মই যি কেইখন পেঞ্চন আঁচনিৰ কথা ক'লোঁ এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে আজিৰ পৰিৱৰ্তে অহা 12 আগষ্ট দিনাখন নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো এইকেইখন আঁচনিৰ পৰা আপোনাৰ নাম কোনখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে ভিডিঅ'টো চাই আছে যদি নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে যিসকল মানুহে অৰুণোদয় আঁচনিত এতিয়ালৈকে নিজৰ নামখন অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল মানুহেও জনাই দিব এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত অৰুণোদয় আঁচনিৰ আবেদন কেতিয়া আৰম্ভ হ'ব সেয়াও আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আঁচনিলৈ। তো যিসকল মানুহে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আঁচনিত আবেদন কৰি এখনকৈ চৰকাৰী টয়লেট লাভ কৰিব বিচাৰি আছে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে ইতিমধ্যে যিসকল মানুহে চৰকাৰী টয়লেটৰ বাবে অনলাইন এপ্লিকেশ্যন কৰিছিল সেইসকল হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰী টয়লেটৰ টকা সোমাই দিয়া আৰম্ভ কৰিছে। অসম চৰকাৰে কেতিয়া আৰু কিমান তাৰিখে টকাখিনি প্ৰদান কৰিছে আৰু নতুনকৈ কেতিয়া পাব সেই বিষয়টো আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী টয়লেটৰ টকা প্ৰদান কৰাৰ সময়ত অসম চৰকাৰে এনেকৈ এখন আপডেট প্ৰদান কৰিছিল। তো ইয়াতে লিখা আছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ টু এনাডাৰ ইণ্ডিভিজুৱেল 1 লাখ হাউচ হোল্ড লেট্ৰিন IHHL বেনিফিচিয়াৰী আণ্ডাৰ SBMG ফেজ 2 ফাৰ্ষ্ট ইনষ্টলমেণ্ট অফ 9,000 per IHHL।
তো যিসকল দুখীয়া মানুহে চৰকাৰী টয়লেট পোৱাৰ কাৰণে আবেদন কৰিছিল সেইসকল মানুহৰ ভিতৰত অসম চৰকাৰে 1 লাখ হিতাধিকাৰীসকলক প্ৰথম কিস্তি হিচাপে প্ৰদান কৰিছে 9000 কৈ টকা। তো নতুনকৈ আবেদন কৰা সকলৰ টকা কেতিয়া প্ৰদান কৰিছে এতিয়া আপোনালোকক জনাই দিছো। তো ইয়াতে লিখা আছে ফাৰ্ষ্ট ডিবিটি ট্ৰান্সফাৰটো চৰকাৰে কৰিছে 2 অক্টোবৰ 2023 চনত। লগতে দ্বিতীয় ডিবিটি ট্ৰান্সফাৰটো অসম চৰকাৰে কৰিছে 2 মাৰ্চ 2024 চনত। তো যিসকলে 2 মাৰ্চ 2024 তাৰিখত নিজৰ বেংক একাউণ্টত চৰকাৰী টয়লেটৰ 9000 কৈ টকা লাভ কৰিছে সেইসকল মানুহে আকৌ লাভ কৰিব দ্বিতীয় কিস্তি হিচাপে 3000 কৈ টকা। লগতে যিসকল মানুহে এতিয়ালৈকে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি পোৱা নাই সেইসকল মানুহৰ বেংক একাউণ্টত ইলেকশ্যনৰ আগতে সোমাই যাব পাৰে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ টকা। তেতিয়া আপোনালোকক জনাই আছো কোনবোৰ মানুহে চৰকাৰী টয়লেটৰ টকা লাভ কৰিব। চৰকাৰে চৰকাৰী টয়লেটৰ টকা প্ৰদানক লৈ কি যোগ্যতাৰ কথা উল্লেখ কৰিছে আপোনালোকক বিতংভাৱে জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে BPL অনুসূচিত জাতি ST শাৰীৰিকভাৱে অক্ষম ব্যক্তি থকা পৰিয়াল, ঘৰ বাৰী নথকা ভূমিহীন শ্ৰমিক আৰু ক্ষুদ্ৰ প্ৰান্তীয় কৃষক, লগতে মহিলা মুৰব্বী পৰিয়াল। তো যিসকলে এইবোৰৰ লগত জড়িত হৈ আছে, যিসকল BPL কেটেগৰীৰ, যিসকলে অনুসূচিত জনজাতি, যিসকলে ST, যিসকলে শাৰীৰিকভাৱে অক্ষম ব্যক্তি, লগতে যিসকল ভূমিহীন শ্ৰমিক আৰু ক্ষুদ্ৰ প্ৰান্তীয় কৃষক আৰু যিসমূহ পৰিয়ালৰ মুৰব্বী মহিলা সেইসমূহ পৰিয়ালক কিন্তু অসম চৰকাৰে প্ৰদান কৰিব চৰকাৰী টয়লেটৰ 12000 কৈ টকা। তো আপোনালোকে যদি এইবোৰ কেটেগৰীত অন্তৰ্ভুক্ত থাকে তেন্তে চৰকাৰী টয়লেটৰ যদি আবেদন কৰা নাই এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে আপোনালোকক বিস্তাৰিত জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল হৰ ঘৰ তিৰংগা অভিযানলৈ। তো হৰ ঘৰ তিৰংগা অভিযানলৈ ইয়াতে কি কোৱা হৈছে আপোনালোকক বিতংভাৱে পঢ়ি শুনাই দিছো। তো ইয়াতে লিখা আছে আহক অহা 13ৰ পৰা আৰম্ভ কৰি 15 আগষ্টলৈ আমাৰ ঘৰ আৰু প্ৰতিষ্ঠানসমূহত তিৰংগা উত্তোলন কৰি এই অভিযানৰ অংশীদাৰী হওঁ আৰু এক নতুন ইতিহাস ৰচনা কৰোঁ। তো ভাৰত চৰকাৰে কিন্তু নতুনকৈ আৰম্ভ কৰিছে হৰ ঘৰ তিৰংগা অভিযান। হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত 13ৰ পৰা আৰম্ভ কৰি 15 আগষ্ট তাৰিখৰ ভিতৰত আপুনি এজন সচেতন নাগৰিক হিচাপে আপোনাৰ ঘৰত এখন জাতীয় পতাকা উত্তোলন কৰিব আৰু জাতীয় পতাকাখন উত্তোলন কৰাৰ পিছত সেইখন জাতীয় পতাকাৰ লগত এখন সেলফি উঠি সেই সেলফিখন আপোনালোকে হৰ ঘৰ তিৰংগা অভিযানৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰি দিব। তো অসম চৰকাৰে কিন্তু অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী সচেতন নাগৰিকক 13ৰ পৰা আৰম্ভ কৰি 15 আগষ্ট তাৰিখৰ ভিতৰত নিজৰ ঘৰ আৰু প্ৰতিষ্ঠানত এখনকৈ তিৰংগা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। গতিকে আপোনালোকে সচেতন নাগৰিক হিচাপে এই কামটো বাধ্যতামূলক কৰিব আৰু হৰ ঘৰ তিৰংগাৰ অফিচিয়েল ৱেবছাইটত এখনকৈ সেলফি আপলোড কৰিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো আত্মসহায়ক গোটৰ মহিলাসকলে 10000 কৈ টকা কেতিয়া লাভ কৰিব? অসম চৰকাৰে 10000 কৈ টকা প্ৰদানক লৈ কোনো নতুন আপডেট প্ৰদান কৰিছে নেকি এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত জনাই দিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10000 কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ভিতৰত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব কেৱল মাত্ৰ সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টতহে অসম চৰকাৰে সোমাই দিব 10000 কৈ টকা। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰিব সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু 10000 কৈ টকা
নাপাব। লগতে অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ যিখন ফৰ্ম ফিলআপ কৰি জমা দিছিল, সেই ফৰ্ম ফিলআপ কৰা মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যনৰ কাম কিন্তু অসম চৰকাৰে ইতিমধ্যে কৰি আছে। তো লাখ লাখ আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গৈছে ফৰ্ম ছাবমিটৰ SMS। তো আপোনাৰ মোবাইলত ফৰ্ম ছাবমিটৰ SMS আহিছেনে নাই, ভিডিঅ'টো চাই আছে যদি নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক জনাইছোঁ আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্টত 10,000কৈ টকা কেতিয়া লাভ কৰিব। এই বিষয়ত আপোনালোকক এইটোৱে কওঁ যে অসম চৰকাৰে যিহেতু আকৌ নতুনকৈ অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক নতুনকৈ গছপুলি ৰোপণ কৰিব দিছে। এইখন গছপুলি ৰোপণৰ কাম শেষ হোৱাৰ পিছতেই হয়তো অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব 10,000কৈ টকা। এতিয়াও কোনো নিৰ্দিষ্ট ডেট কিন্তু অসম চৰকাৰে প্ৰকাশ কৰা নাই। ইয়াৰ লগতে যিসকল মানুহে ষ্টক মাৰ্কেট সম্বন্ধে জানিব বিচাৰে সেইসকল মানুহে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।